আৰু ইমান দিনে ৰত্নই যিটো সন্দেহ কৰিছিল বেদক আৰু সেইটো সন্দেহ দি সম্পূৰ্ণ সঁচা হয় আৰু সেইটো এতিয়া অনুমান কৰিছিল যিহেতু এতিয়া ড্ৰাগছৰ ব্যৱসায় কৰি আছে মনে মনে বেদই লগ হৈ সেই লগৰজনৰ লগত অৰ্থাৎ যিজনৰ লগত ৰত্নহঁতৰ শত্ৰু আৰু সেইজনৰ লগত লগ হৈ দি কৰি আছে তো সেইটো কথা অনুমান কৰিছে কিন্তু এতিয়া সেইটো কথা ৰত্নই নকয় কিন্তু এতিয়া ক'ব কেতিয়ালৈ তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে পতিদৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে যিহেতু আপোনালোকে গম পাইছে যে আশ্ৰমত থকা ছোৱালীজনীৰ এতিয়ালৈকে কোনেও ভালদৰে বুজি পোৱা নাই যে বেদৰ সেইটো সন্তান হয় নে নহয় আৰু যদি বেদৰ সন্তান হয় তেতিয়াহ'লে বেদৰটো সন্তান থাকিলে মাকো থাকিব লাগিব আৰু মাকজনী অৰ্থাৎ বেদৰ পত্নী আগৰজনী ক'ত আছে তো সেইটো কথাৰ কাৰণে এতিয়া সন্দেহ হ'ব আৰু সন্দেহ হোৱাৰ কাৰণে ৰত্নই সেইটো কথা অনুভূতিক যিহেতু নক'লে আৰু অনুভূতিয়ে সেইটো কথা সোধাৰ পিছতে বেদে সেইটো কথা নক'লে বা এতিয়া সেইটো কথা যদি বাৰে বাৰে সুধি থাকে আৰু সেইটো কথাৰ কাৰণে যদি ডিভোৰ্স দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে তো সেইটো মানি ল'ব কিন্তু এতিয়া সঁচা কথাটো বেদে নকয় তো সেইকাৰণে এতিয়া অনুভূতিয়ে আজি কান্দিব আৰু কান্দাৰ পিছত হয়তো এতিয়া বেদে যিহেতু চিৰিয়েলখন বেছিদিন নাই আৰু চিৰিয়েলখনৰ বেছিদিন নাই মানে এতিয়া চিৰিয়েলখন অতি সোনকালে শেষ হ'ব যিহেতু হয়তো এতিয়া বেদে সঁচা কথাটো ক'বলৈ বাধ্য হৈ পৰিব পাৰে আজি আৰু যদি আজি নকয়ও 2 দিন 3 দিন পিছত হ'লে আপোনালোকে নিশ্চয় দেখিবলৈ পাব বেদে সকলো সঁচা কথা ক'ব কিন্তু এতিয়া বেদৰ যদি সেইজনী ছোৱালী হয় বা এতিয়া সেইজনী ছোৱালীৰ ওচৰলৈ যি যাই থাকে তো কি কাৰণে যায় আৰু কি কামৰ কাৰণে এতিয়া আৰু সেই ছোৱালীজনী ক'ত লগ পালে আৰু সেইজনী যদি ছোৱালী হয় তেতিয়াহ'লে মাক ক'ত থাকে তো সেইবোৰ কথা এতিয়া আপোনালোকে আজিৰ খণ্ডটিত জানিবলৈ পাব পাৰে আৰু লগতে যেহেতু এতিয়া সেই ল'ৰাজন অৰ্থাৎ যিজনে বিন্দুক ভাল পাব খোজে আৰু সেই ল'ৰাজনে আজি বিন্দুৰ পিছা কৰি থাকিব আৰু বিন্দুৰ পাছে পাছে যাই থাকিব বিন্দু ক'লৈ যায় আৰু সেই ল'ৰাজনক যিহেতু বিন্দুৰ দেউতাকক পচন্দ কৰিছে আৰু সেইবাবে হয়তো বিন্দুৰো লাহে লাহে সেই ল'ৰাজনক পচন্দ হ'ব আৰু ৰত্নৰ লগত যিহেতু বিন্দুৰ বিয়া হোৱাৰ কথাটো মই কৈছিলোঁ আৰু সেইটো তেনেকুৱা নহয় চাগে আৰু এই ল'ৰাজনৰ লগতে হয়তো বিন্দুৰ বিয়াখন হ'ব আৰু বিন্দুৰ সেই কথাবোৰ হয়তো জানিলেও এই ল'ৰাজনে সহজভাৱে ল'ব আৰু বিন্দুক বিয়া পাতাৰ প্ৰস্তাৱ দিব পাৰে তো এতিয়া কি কৰে কি নকৰে তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডতেই দেখিবলৈ পাব যিহেতু এতিয়া অনুভূতিহঁতৰ মাকক ডিভোৰ্স দিবৰ কাৰণে পমৰ মাকে কৈছে আৰু সেইটো কথা কোৱাৰ কাৰণে বিভূতিয়ে আজি বিমৰত পৰিব আৰু লগতে বিমৰত পৰি হয়তো এতিয়া সেইটো কাম কৰিব পাৰে অৰ্থাৎ ডিভোৰ্স দিয়াৰ কথাটো চিন্তা কৰিব পাৰে যিহেতু ব্লেকমেইল কৰিবলৈ ওলাইছে পমৰ মাকে নহ'লে দি এতিয়া পমৰ মাকৰ কথাটো নামানিলে জেলত আকৌ পঠাই দিব সেই কেছটোৰ কাৰণে অৰ্থাৎ হত্যা কৰাৰ কেছটোৰ কাৰণে আৰু সেইটো কাৰণে হয়তো পমৰ মাকৰ কথা মানিয়ে ডিভোৰ্স দিয়াৰ সিদ্ধান্ত ল'ব পাৰে কিন্তু এতিয়া ডিভোৰ্স দিয়াৰ আগতে বাৰু সকলোবোৰ কথা যদি চিডিল কৰি পেলাই কিংচুকে যদি সঁচা কথাটো সকলোকে কৈ দিয়ে তেতিয়াহ'লে হয়তো যিটো প্ৰজ্ঞাৰ কথা আছিল আৰু যিবোৰৰ কাৰণে প্ৰজ্ঞাই সকলো ঘৰখনত খেলি মেলি লুগাই আছিল আৰু সেইটো কথা গম পালে হয়তো পমৰ মাকৰো ভুলবোৰ ভাঙিব আৰু লগতে ডিভোৰ্স দিয়া কথাটো নিশ্চিন্তা নকৰে আৰু ক্ষমা খুজিব পাৰে পমৰ মাকে অনুভূতিৰ মাকক তো তেনেকৈয়ে এতিয়া শেষ খণ্ডটি হ'বলৈ গৈ আছে আৰু অতি সোনকালে যিহেতু নতুন এখন চিৰিয়েল আহি আছে আৰু সেইবাবে হয়তো এই চিৰিয়েলখন অতি সোনকালে শেষ হ'ব আৰু সেইবাবে হয়তো সকলোবোৰ এতিয়া আপোনালোকে সোনকালে দেখিবলৈ পাব কি হ'বলৈ গৈ আছে তো বাকী ভিডিঅ'টো আছিল ইমানে যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনি